গভীৰ আৰ্থিক সংকটৰ সন্মুখীন কটন বিশ্ববিদ্যালয় ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠানে ৰাজহ সংগ্ৰহৰ বাবে মাটি বন্ধকত দিবলগীয়া ঘটনাই জোকাৰিছে সমগ্ৰ বিদ্যুৎ মহলক কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে লৈছে মাটি বন্ধক দিয়াৰ সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ ভূমি লিজত দি পুঁজি তনকিয়াল কৰাৰ পৰিকল্পনা কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ স্থান ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰৰ আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হতিকা পুৰণি শিক্ষা প্ৰতিষ্ঠানখনৰ এই সিদ্ধান্ত স্তম্ভিত কৰিছে সকলোকে কাৰ্যবাহী পৰিষদৰ সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল বা আলোচনা কৰা হৈছিল আৰু এই মুহূৰ্তত এই গোটেই বিষয়টোক লৈ পঞ্জীয়কগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিছে আমি পুনে পুনে আপোনালোকক লৈ গৈছো আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান ফটোষ্টেট দোকান ইত্যাদি এইবোৰ এতিয়া আমাৰ সংক্ৰান্তত কি হৈছে যে অথৰিটিয়ে এই ডিসিশনছবোৰ কটনত এইটো ডিসিশন বুলি নহয় সকলো আমাৰ কমিটি থ্ৰুৱেদি হয় আৰু সেই কাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসাৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিসিশন ল'ব এতিয়া ধৰক আমাৰ নতুন একাডেমিক বিল্ডিং আহিছে আমি হেতুৰ পজিশন লৈছো আশা কৰিছো কেদিনমানত এটা নতুন জিঅলজি বিল্ডিংৰো পজিশন ল'বলৈ এইবোৰৰ কাৰণেও ষ্টুডেন্টছ যাব ফেচিলিটিজ লাগিব স্পেচ এলোকেশন মানে অকল সেইটোহে আৰু ইয়াত এটা কথা মই কোৱাটো উচিত হ'ব কাৰণ কিছু বাতৰি দেখিছো যে লেণ্ড চেণ্ডৰ কথা নহয় কাৰণ মাটি বাৰীটো আমাৰ নহয় মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড আৰু লং লিজৰো কথা নহয় লিজ মাটি বাৰীৰ কথাই নহয় আপোনালোকে নটিফিকেশ্যনখন যদি চাই স্পেচ এলোকেশনৰ কথাটো আমাৰ যেটো এটা ইউনিভাৰ্সিটিখনৰ মেইন বডিটো হৈছে ইসি বুলি কয় এক্সিকিউটিভ কাউন্সিল ইসিত আমি বস্তুখিনি প্লেস কৰোতে তেওঁলোকে ক'লে কমিটি এখন বনাই দিও কমিটিখন বনাই আৰু এনেও বিশ্ববিদ্যালয়খনত আমি কমিটি থ্ৰুৱেদি কাম কৰো কমিটিয়ে ইভালুৱেট কৰিব যেতিয়া প্ৰয়োজন হয় ইভালুৱেট কৰি চাব আৰু কমিটিয়ে ৰেকমেন্ডেশন দিলেহে হ'ব যে স্পেচ দিয়া হয় নে নহয় হয়তো দিবও পাৰে নিদিবও পাৰে কিন্তু কোনো ধৰণৰ লং লিজ মাটি বিক্ৰী এইবোৰ কথাই নুঠে কাৰণ আমাৰ হেবোৰ জুৰিসডিকশ্যনত নাই আৰু এতিয়া আমাৰ কিছুমান কেতিয়াবা ধৰক কোনোবাই প্ৰপ'জাল দিয়ে সেই প্ৰপ'জালৰ সংক্ৰান্ততে এই কমিটিখনে ইভালুৱেট কৰিব গতিকে কথাখিনি সেইটোৱে সিম্পল কথা স্পেচ এলোকেশনৰ কাৰণে আৰু যদি স্পেচ আছে সেই গোটেই বস্তুখিনি ইভালুৱেট কৰিব সেইটোৰ কাৰণে কমিটিখন বনোৱা হৈছে এতিয়া আমি সদ্যহতে বাহিৰৰ কথাবোৰ ভবা নাই আমাৰ এতিয়া এই একাডেমিক বিল্ডিং আৰু ইয়াৰ যিখিনি আছে সেইখিনিয়ে চোৱা যাব ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত যদি কিবা ধৰণৰ লাগে সেই আৰু এইটো স্পেচ এলোকেশনটো আপোনালোকে যদি চাই এতিয়া যদি আইআইটিত যায় আমাৰ আইআইটি গুৱাহাটী আছে বিভিন্ন আমাৰ ইনষ্টিটিউচন আছে সবতেতো এইবোৰ ফেচিলিটি থাকে আমাৰো আছে আমাৰ বিশ্ববিদ্যালয়খন এতিয়া বাঢ়িছে এটা সময়ত কটনত অকল এখন কেণ্টিন আছিলে এতিয়াতো এখন কেণ্টিন দি সম্ভৱ নহ'ব পাৰে কথাখিনি সেইখিনিয়ে আচলতে এইটো জাষ্ট ৰিসোৰ্চেছৰ মানে এনেকুৱা ধৰণৰ বস্তুবোৰৰ কাৰণে ষ্টুডেণ্ট ৰিলেটেড কোনো ধৰণৰ মাটি চাটিৰ হেৰি কথাটোতো আমাৰ ভবাও নাই বা তাত নাইও নহয় ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্টটো প্ৰাইমেৰী এখন এডুকেশ্যন ইনষ্টিটিউচনত প্ৰাইমেৰী হেৰিটো হৈছে যে ছাত্ৰ ছাত্ৰী আমি সকলোৱে হেতু জানোতে এতিয়া ৰেভিনিউ জেনাৰেশ্যন মানে কি কমিটিখনে ধৰক তাতে চাব লাগিব যে কিবা ধৰণৰ ৰেভিনিউ আহে নেকি বস্তুটোতো তেনেকৈ হ'ব নাহিলেও কিন্তু যদি ষ্টুডেণ্ট ইণ্টাৰেষ্ট হয় দ্যাট ইজ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি ষ্টুডেণ্ট ইণ্টাৰেষ্টত হয় কথা কোনো ধৰণৰ এইটো হেৰি আচলতে বহুত সিম্পল কমিটি এখন বনোৱা হৈছে যিটো বিশ্ববিদ্যালয়ৰ সব কমিটিয়ে তেনেকেই বনে আমাৰ আপোনালোকে দেখিব কটনৰ বিভিন্ন কমিটিজ বনি থাকে তাতে কমিটি থ্ৰুৱেদি ডিসিশনটো হ'লে ডেমক্ৰেসি এখনত যিটো কৰা যায় সেইটোৱে ভাল কোনোটো অথৰিটিয়ে অকলে ডিসিশন লোৱা বা তেনেকুৱা ঠিক নহয় সেইখিনিয়ে কথা মানে ইয়াত কেইবাটাও কথাটো এনেকুৱা ধৰণৰ থাকে যে আউটসাইড পাৰ্টিৰ কথা ৰাখা হয় আৰ্থিক সংকটত কোনো ধৰণৰ এতিয়ালৈকে সমস্যা হোৱা নাই আৰু আউটসাইড পাৰ্টি মানে শব্দটোতো ধৰক বাহিৰৰ কেণ্টিন চেণ্টিন স্পেচিয়েল মানুহে চলাই সবতে আমাৰ বুলি নহয় গতিকে আউটসাইড পাৰ্টিটোৰ অৰ্থটো সেইটো
আৰু আৰ্থিক কোনো ধৰণে একো তেনেকুৱাতো নাই কিবা কিবি দেখিছোঁ কোনোবাই দৰমহা চৰমাহটো কথা নাই আমি সদায় প্ৰথম 1-2 তাৰিখ মানে আমাৰ চেলাৰী গৈ আছে দৰমহা সকলোৰে